নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা কিছুমান ইম্পৰ্টেন্ট ইন্ট্ৰোগেটিভ সেন্টেন্সেস যিবোৰ সেন্টেন্সৰ অবিহনে আমি কোনো এটা কনভাৰসেশন কন্টিনিউ কৰিব নোৱাৰো আমি যদি কোনো ব্যক্তিৰ লগত ইংৰাজীত কথা পাতিব লগা হয় তেনেকুৱা ক্ষেত্ৰত এই ইন্ট্ৰোগেটিভ সেন্টেন্সবোৰ হেই কনভাৰসেশনটো কন্টিনিউ কৰিবৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাওক ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো ইন্ট্ৰোগেটিভ সেন্টেন্সেই আমাৰ ডে টু ডে কনভাৰসেশনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু ভিডিওটো চাই আপোনালোকে এনে ধৰণৰ বাক্যবোৰ সহজে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকে বহুতেই ভিডিওবোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰক আপোনালোকৰ লাইকে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু ভিডিওটোৰ মাজত আপোনালোকৰ বাবে এটা সেন্টেন্স আছে সেই সেন্টেন্সটো ইংৰাজীলৈ ট্ৰান্সলেট কৰি আপোনালোকে মোক কমেন্ট বক্সত জনাব লাগে সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন প্ৰশ্ন কৰি থাকিব লগা হয় যে তাই তোমাৰ কোন হয় এনে ধৰণে যেতিয়া আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো হু ইজ সি টু ইউ তাই তোমাৰ কোন হয় হু ইজ সি টু ইউ ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তোমাৰ মোবাইল কোনটো এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো which one is your mobile তোমাৰ মোবাইল কোনটো which one is your mobile তোমাৰ মোবাইল কোনটো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি তাত কেতিয়াৰ পৰা আছা এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব how long have you been there তুমি তাত কেতিয়াৰ পৰা আছা how long have you been there ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তোমাৰ মোবাইল কেইটা আছে ধৰক আপোনাক মই সুধিছো আপোনাৰ মোবাইল কেইটা আছে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব how many mobiles do you have তোমাৰ মোবাইল কেইটা আছে how many mobiles do you have ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে টেবুলখনত কেইখন কিতাপ আছে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব how many books are there on the table টেবুলখনত কেইখন কিতাপ আছে how many books are there on the table টেবুলখনত কেইখন কিতাপ আছে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তোমাৰ হাতত অলপ টকা আছে নে এনে ধৰণৰ আমি প্ৰশ্ন আমি আমাৰ ডে টু ডে লাইফত কৰিব লগা হয় যদি আমি ক'ব লগা হয় যে তোমাৰ হাতত অলপ টকা আছে নে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব do you have some money with you তোমাৰ লগত অলপ টকা আছে নে do you have some money with you এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে এইটোৰ দাম কিমান এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো how much does this cost এইটোৰ দাম কিমান বুলি কওঁতে আমি বাক্যটো ক'লো how much does this cost এইটোৰ দাম কিমান ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স সব কি কৈছে মই বাস ষ্টপলৈ কেনেকৈ যাওঁ বা কেনেকৈ যাব পাৰো এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো how do I get to the bus stop মই বাস ষ্টপলৈ কেনেকৈ যাওঁ বা কেনেকৈ যাব পাৰিম এনে ধৰণে যদি আমি খুদিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো how do I get to the bus stop এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি আজি ৰাতি ফ্ৰী আছানে এনে ধৰণৰ আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগে are you free tonight তুমি আজি ফ্ৰী আছানে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো are you free tonight তোমাৰ কেইজন ককাই ভাই আছে বা আপোনাৰ কেইজন ককাই ভাই বাই ভনী আছে এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো how many siblings do you have তোমাৰ কেইজন ককাই ভাই বাই ভনী আছে বুলি কওঁতে আমি বাক্যটো ক'লো how many siblings do you have ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি তালৈ কেতিয়া গলা বা কেতিয়া গৈছিলা এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো when have you been there তুমি তালৈ কেতিয়া গৈছিলা when have you been there এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে তুমি কেতিয়া বিয়া হলা বা তোমাৰ বিয়া পতা কিমান দিন হ'ল এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব how long have you been married আপুনি বিয়া পতা কিমান দিন হ'ল বা আপুনি কেতিয়া বিয়া পাতিলে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো how long have you been married
ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে প্ৰস্থান কৰাৰ সময় কি প্ৰস্থান মানে আপোনালোকে নিশ্চয় জানে উভতি অহাৰ সময় কি বা প্ৰস্থান কৰাৰ সময় কি এনে ধৰণে যদি আমি সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো what is the departure time departure মানে হল উভতি যোৱা বা প্ৰস্থান কৰা departure time কিমান বুলি কওঁতে আমি বাক্যটো ক'লো what is the departure time এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তুমি মোৰ বাবে আৰু কি কিনিবা এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো what else will you buy for me তুমি মোৰ বাবে আৰু কি কিনিবা what else will you buy for me তুমি মোৰ বাবে আৰু কি কিনিবা ঠিক আছে এইখিনিতে আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে এই প্ৰশ্নটো আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰক আৰু কমেন্ট বক্সত কমেন্ট কৰক যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম তোমাৰ লগত আৰু কোন যাব এই বাক্যটো আপোনালোকে ট্ৰান্সলেট কৰি কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তুমি তোমাৰ এইটো অভ্যাস হৈছে নেকি বা তোমাৰ এইটো অভ্যাস হৈ আহিছে নেকি এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় ধৰক আপোনাৰ কোনোবা এজন লৰাই স্মোকিং কৰাৰ হেবিট আছে সো আপুনি তেখেতক সুধিছে যে স্মোকিং কৰা তোমাৰ এইটো অভ্যাস হৈ আহিছে নেকি এনে ধৰণে যদি সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো are you getting used to it তোমাৰ এইটো অভ্যাস হৈ আহিছে নেকি are you getting used to it এইটো তোমাৰ অভ্যাস হৈ আহিছে নেকি ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে তুমি এইটো বহলাই ক'ব পাৰিবানে তুমি এইটো বহলাই ইংৰাজীত ক'ব পাৰিবানে এনে ধৰণেও আমি কেতিয়াবা আমি ডে টু ডে লাইফত বাক্য ক'ব লগা হয় তুমি এইটো ইংৰাজীত বহলাই ক'ব পাৰিবানে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব can you elaborate it in english তুমি এইটো ইংৰাজীত বহলাই ক'ব পাৰিবানে বুলি কওঁতে আমি বাক্যটো ক'লো can you elaborate it in english এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে এইটো ভাল লাগিছেনে ধৰক আপোনাক মই কিবা এটা দেখাই প্লানি কৈছো যে এইটো ভাল লাগিছেনে ধৰক মই আপোনাক কিবা এটা শুনাই প্লানি আপোনাক সুধিছো এইটো ভাল লাগিছেনে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কেনেদৰে ক'ব লাগিব মই ক'ব লাগিব is it sounds good এইটো ভাল লাগিছেনে বা এইটো ভাল দেখাইছেনে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো is it sounds good এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে হেইটোৱে কি বুজাইছে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব what does that mean হেইটোৱে কি বুজাইছে what does that mean ঠিক আছে এতিয়া আমি চাও লাষ্ট সেন্টেন্স কি কৈছে তোমাৰ কি কৰিব মন গৈছে আমি এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কৈ থাকিব লগা হয় তোমাৰ কি কৰিব মন গৈছে what do you feel like doing তোমাৰ কি কৰিব মন গৈছে what do you feel like doing আশা কৰো এই ভিডিওটোত মই যি কেইটা ইন্ট্ৰোগেটিভ সেন্টেন্স ইনক্লুড কৰিছিলো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ হবলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে